লহৰ কৃষ্ণলৈ সকলোকে স্বাগতম জনাই আজি অষ্টম শ্ৰেণীৰ সপ্তদশ পাঠ সময় জ্ঞানম সময় কেনেধৰণে চোৱা হয় তাক দেখুওৱা হৈছে ভাল ধৰণে চাবা সপ্তদশ পাঠ সময় জ্ঞানম ঘটিকা পূৰ্ণ সময় কহ সময় ইয়াত সময়খিনি দেখুওৱা হৈছে যেনেকৈ একাদশ বাদনম দশ বাদনম নৱ বাদনম अष्टवादनम सप्तवादनम षट्वादनम पंचवादनम चतुर्वादनम त्रिवादनम द्विवादनम एकवादनम द्वादशवादनम গতিকে আমি সময়টো দুইফালৰ পৰা এনেধৰণে চাব পাৰোঁ যে মাজতে কি আছে দ্বাদশবাদনম 12 বাজিছে তাৰপিছত একবাদনম দ্বিবাদনম ত্ৰিবাদনম চতুৰ্বাদনম পঞ্চবাদনম ষটবাদনম সপ্তবাদনম অষ্টবাদনম নৱবাদনম দশবাদনম একাদশবাদনম পুনঃ দ্বাদশবাদনম তাৰমানে বাজিছে 9টা বাজিছে 10টা বাজিছে 1টা বাজিছে এই বাজিছে বুলি ক'বলৈ কি লিখিব লগা হৈছে বাদনম কিন্তু বজাত বাজিছে আৰু বজাত এই কথাতে অকমান পাৰ্থক্য আছে সপাদ দ্বিবাদনম সাৰ্ধ চতুৰ্বাদনম পাদন ত্ৰিবাদনম সময় ক্ষেত্ৰত কি হৈছে যেতিয়া তোমাৰ 15 মিনিট পাৰ হৈ যায় তেতিয়া তাক কোৱা হয় সপাদ আৰু যেতিয়া আধা ঘণ্টা পাৰ হৈ যায় তেতিয়া কোৱা হয় সাৰ্ধ আৰু 15 মিনিট যদি থাকে এতিয়া হইতলে চালে দেখা পাবা 3টালে 15 মিনিট আছে গতিকে আমি কি ক'ব লাগিব ইফালেদি ক'লে আমি 2টা 45 কিন্তু ইফালে ক'লে 3টালে 15 মিনিট আছে সেইকাৰণে কি হৈছে পাদুন ত্ৰিবাদনম এতিয়া চোৱা 15 মিনিট আছে পাদুন 30 মিনিট আছে সাৰ্ধ 10 মিনিট আছে দশূন 5 মিনিট আছে পঞ্চূন অৰ্থাৎ নিৰ্দিষ্ট এটা সময়লৈ কেইবা মিনিটমান আছে তাক ঊন ব্যৱহাৰ কৰিব লাগে যেনেকৈ পঞ্চূন দশূন বিংশূন এনেধৰণে সংখ্যাটোৰ লগত ঊন ব্যৱহাৰ কৰিলে কি হয় সেই সময়টো বাজিবলৈ আছে বুজায় গতিকে ঊনটো তেনেধৰণে ব্যৱহাৰ কৰিব লাগে আকৌ চোৱা এতিয়া সময়টো পাৰ হৈ গ'ল ধৰিলে 15 মিনিট গ'ল গতিকে সপাদ 10 মিনিট গ'ল দশাধিক 5 মিনিট গ'ল পঞ্চাধিক 20 মিনিট গ'ল বিংশাধিক তাৰমানে সংখ্যাটোৰ লগত এইবাৰ অধিক ব্যৱহাৰ কৰিব লাগিব যেনেকৈ পঞ্চাধিক দশাধিক নৱাধিক অষ্টাধিক কিমান সময় পাৰ হৈ গ'ল সেই সংখ্যাটোৰ লগত অধিক প্ৰয়োগ কৰিলে পাৰ হৈ যোৱা বুজাব ইয়াৰ পাছতে আমি অভ্যাসলৈ আহিছোঁ অভ্যাসত প্ৰশ্নোত্তৰসমূহ চাওঁ প্ৰথমতেই সময় দিয়া হৈছে খালী ঠাই পূৰ কৰিবলৈ তাৰপিছত ঘড়ী অংকন কৰি পেলাই তাত সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই সময়টো লিখিবলৈ আৰু 3 নম্বৰ প্ৰশ্নটো তেনেধৰণে খালী ঠাই দিয়া হৈছে 4 নম্বৰ আৰু 5 নম্বৰ যিটো প্ৰশ্ন দিয়া হৈছে আচলতে 4 নম্বৰ প্ৰশ্নটোৰ যিখিনি সময় সেইখিনি 5 নম্বৰ প্ৰশ্নটোত ব্যৱহাৰ কৰিব লাগিব গতিকে প্ৰশ্নোত্তৰখিনি কৰি দিয়া হৈছে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে প্ৰশ্নোত্তৰখিনি চাই যাবা
নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পাঠত নতুন প্ৰশ্নৰ সৈতে তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা, লগতে চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবা।